নতুন বছৰ আৰু ৰঙালী বিহু উপলক্ষে আমাৰ গোটেই ঢকুৱাখানা সমষ্টিৰ আমাৰ দলৰ নেতা কৰ্মীসকলক লগত লৈ আৰু আমাৰ লখিমপুৰ ধেমাজি জিলা দুইখনৰে নেতা কৰ্মীসকলক লগত লৈ মহাপ্ৰভু আমাৰ বাসুদেৱ থানত বন্তি প্ৰজ্বলন কৰি আমি তেৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ ৰাজ্যখনৰ মানুহৰ সুখ শান্তি বৃদ্ধি পায়, আমাৰ মাজত সম্প্ৰীতি বৃদ্ধি পায়, আমাৰ যাতে প্ৰগতি হয় সেইখিনি কাৰণে ঈশ্বৰৰ চৰণত বাসুদেৱৰ চৰণত আমি খাটিছোঁ। আৰু ঢকুৱাখানা বিহুৰ কাৰণে বিখ্যাত জেগা, সেইকাৰণে মই ভাবিলোঁ এতিয়াতো মোৰ মা দেউতাও নাই, গতিকে ঘৰ খালী হৈ পৰি আছে, সেইকাৰণে ঢকুৱাখানা এটা বিহুৰ পীঠস্থান বুলি ক'ব পাৰি। গতিকে বাসুদেৱক সেৱা কৰাৰ পিছত এতিয়া আমাৰ দুইখন ব্লক কংগ্ৰেছে মিলি এখন হুঁচৰি আয়োজন কৰিছে। যিমান চিন্তা তাতকৈও বেছি চিন্তা আজমল ডাঙৰীয়া জিকিব নাহাৰিব, কাৰণ আজমল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানে যেনেকৈ এজন মানুহে মুখা এটা পিন্ধি থাকে, এই দুইজনে কেতিয়া কাৰ মুখা পিন্ধাৰ ঠিক নাই। আজমলে হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমল। চাওক আপোনালোকে সাক্ষী, অসমৰ সংবাদ মাধ্যম সাক্ষী যে আজি কংগ্ৰেছ দলৰ শক্তি হৈছে অসমৰ জনসাধাৰণ। আমি বাহুবল ধনবলক আমাৰ শক্তি বুলি ভবা নাই, আমি জনবলক শক্তি বুলি ভাবিছোঁ। আৰু জনবল আমাৰ পক্ষত কি কাৰণে আছে? বিজেপিৰ অপকৰ্ম, প্ৰলোভন, ভ্ৰষ্টাচাৰৰ কাৰণে আছে। যদি কংগ্ৰেছ নায়েই তে মোদী ডাঙৰীয়াৰ কেম্পেইনিঙত কিয় আহিব লাগে? মোদী ডাঙৰীয়া নাহিলেই হ'ল দেখোন। যদি কংগ্ৰেছ নায়েই অমিত শ্বাহ ডাঙৰীয়া কিয় আহিব লাগে? যদি কংগ্ৰেছ নায়েই আজি বিহুৰ দিনাখনো মুখ্যমন্ত্ৰী ঘৰত বিহু খাবলৈ বহি থকা নাই। এই অৱস্থা কি হৈছে? অৰুণোদয়ৰ ফৰ্ম বিলাই পুনৰ প্ৰলোভন দিব কিয় লাগে? আমি আজি বাসুদেৱ থানৰ পৰা কৈছোঁ, আমি কংগ্ৰেছে যিদিনাখন ক্ষমতা পাম আমি অৰুণোদয় নহয়, আমি 2500 টকীয়া নলক্ষ্মী প্ৰতি মাহৰ 9 তাৰিখে প্ৰতিগৰাকী সাধাৰণ মহিলাক দিম। নতুন বছৰ আৰু ৰঙালী বিহু উপলক্ষে আমাৰ গোটেই ঢকুৱাখানা সমষ্টিৰ আমাৰ দলৰ নেতা কৰ্মীসকলক লগত লৈ আৰু আমাৰ লখিমপুৰ ধেমাজি জিলা দুইখনৰে নেতা কৰ্মীসকলক লগত লৈ মহাপ্ৰভু আমাৰ বাসুদেৱ থানত বন্তি প্ৰজ্বলন কৰি আমি তেৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ ৰাজ্যখনৰ মানুহৰ সুখ শান্তি বৃদ্ধি পায়, আমাৰ মাজত সম্প্ৰীতি বৃদ্ধি পায়, আমাৰ যাতে প্ৰগতি হয় সেইখিনি কাৰণে ঈশ্বৰৰ চৰণত বাসুদেৱৰ চৰণত আমি খাটিছোঁ। আৰু ঢকুৱাখানা বিহুৰ কাৰণে বিখ্যাত জেগা, সেইকাৰণে মই ভাবিলোঁ এতিয়াতো মোৰ মা দেউতাও নাই, গতিকে ঘৰ খালী হৈ পৰি আছে, সেইকাৰণে ঢকুৱাখানা এটা বিহুৰ পীঠস্থান বুলি ক'ব পাৰি। গতিকে বাসুদেৱক সেৱা কৰাৰ পিছত এতিয়া আমাৰ দুইখন ব্লক কংগ্ৰেছে মিলি এখন হুঁচৰি আয়োজন কৰিছে। যিমান চিন্তা তাতকৈও বেছি চিন্তা আজমল ডাঙৰীয়া জিকিব নাহাৰিব, কাৰণ আজমল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানে যেনেকৈ এজন মানুহে মুখা এটা পিন্ধি থাকে, এই দুইজনে কেতিয়া কাৰ মুখা পিন্ধাৰ ঠিক নাই। আজমলে হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমল। চাওক আপোনালোকে সাক্ষী, অসমৰ সংবাদ মাধ্যম সাক্ষী যে আজি কংগ্ৰেছ দলৰ শক্তি হৈছে অসমৰ জনসাধাৰণ। আমি বাহুবল ধনবলক আমাৰ শক্তি বুলি ভবা নাই, আমি জনবলক শক্তি বুলি ভাবিছোঁ। আৰু জনবল আমাৰ পক্ষত কি কাৰণে আছে? বিজেপিৰ অপকৰ্ম, প্ৰলোভন, ভ্ৰষ্টাচাৰৰ কাৰণে আছে। যদি কংগ্ৰেছ নায়েই তে মোদী ডাঙৰীয়াৰ কেম্পেইনিঙত কিয় আহিব লাগে? মোদী ডাঙৰীয়া নাহিলেই হ'ল দেখোন। যদি কংগ্ৰেছ নায়েই অমিত শ্বাহ ডাঙৰীয়া কিয় আহিব লাগে? যদি কংগ্ৰেছ নায়েই আজি বিহুৰ দিনাখনো মুখ্যমন্ত্ৰী ঘৰত বিহু খাবলৈ বহি থকা নাই। এই অৱস্থা কি হৈছে? অৰুণোদয়ৰ ফৰ্ম বিলাই পুনৰ প্ৰলোভন দিব কিয় লাগে? আমি আজি বাসুদেৱ থানৰ পৰা কৈছোঁ, আমি কংগ্ৰেছে যিদিনাখন ক্ষমতা পাম আমি অৰুণোদয় নহয়, আমি 2500 টকীয়া নলক্ষ্মী প্ৰতি মাহৰ 9 তাৰিখে প্ৰতিগৰাকী সাধাৰণ মহিলাক দিম।